নমস্কাৰ টোপনি যোৱা এখন গাঁৱৰ কাহিনীৰে আৰম্ভ কৰিব খুজিছো আজিৰ খণ্ড সাৰাংশ প্ৰিয় দৰ্শক আপোনালোকৰ যিসকলে গ্যাব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজৰ 100 Years of Solitude কিতাপখন পঢ়িছে তাত আপোনালোকে নিশ্চয় মনত থাকিব এটা ঘটনা যে এখন গাঁৱৰ মানুহ ইনসোমনিয়া অৰ্থাৎ নিদ্ৰাহীনতাত ভুগি কি ধৰণৰ এটা পৰিবেশৰ সৃষ্টি হৈছিল হেয়া আছিল এক কল্পকাহিনী কিন্তু আজি আপোনালোকক ব্যক্ত কৰিবলৈ যোৱা কাহিনীটো কল্পকাহিনী নহয় ই একেবাৰে সঁচা ঘটনা এয়া চাওক আমি আপোনালোকক দেখুৱাম কাজাখস্তানৰ কালাচি নামৰ এই গাঁওখনত মানুহবিলাক যেতিয়াই তেতিয়াই টোপনি যায় যিকোনো মুহূৰ্তত তেওঁলোকৰ চকুলৈ টোপনি আহে আৰু কেতিয়াবা এদিন দুদিন সপ্তাহ আনকি মাহ পৰ্যন্ত টোপনি গুচি যায় আৰু যতে ততে টোপনি যায় 2013 চনত এখন স্কুলত সকলো ছাত্ৰ ছাত্ৰী যেতিয়া টোপনি গৈছিল তাৰ পিছৰ পৰা কথাটো চকুত পৰিল যে তেওঁলোকক যেতিয়া বহু সময়লৈকে জগাব নোৱাৰা হ'ল তেওঁলোকৰ নিদ্ৰা ভংগ কৰিব নোৱাৰা হ'ল তেতিয়াহে পৃথিৱীৰ গৱেষকসকল নামি পৰিল যে ঘটনাটো কি হৈছে ইয়াৰ এনেকুৱা কিছুমান ঘটনা হয় যে টোপনি যোৱা মানুহজন সাৰ পোৱাৰ পিছত তেওঁ স্মৰণ শক্তি হেৰুৱাব পাৰে তেওঁ কথাবোৰ মনত পেলাই দিব লগা হয় কিছুমানৰ আকৌ দীঘলীয়া টোপনিৰ গৈ থাকোতে মৃত্যু হয় গৱেষকসকলে যোৱা 7 বছৰে এই বিষয়ত গৱেষণা চলাই আছে আৰু অৱশেষত পোৱা গৈছে যে এই কাজাখস্তানৰ এই বিশাল অঞ্চলটোত দীৰ্ঘদিন ধৰি ইউৰেনিয়ামৰ মুক্ত খনন চলি আছিল আৰু এই ইউৰেনিয়ামৰ মুক্ত খননৰ ফলত ইয়াৰ পৰিবেশ মাৰাত্মক ধৰণে ধ্বংস হৈছিল ইয়াৰ বনাঞ্চল মাৰাত্মক ধৰণে ধ্বংসৰ কবলত পৰিছিল আৰু যাৰ ফলত ইয়াত বায়ুমণ্ডলত কাৰ্বন মনক্সাইড গেছৰ পৰিমাণ বৃদ্ধি পোৱাত মানুহবোৰৰ অক্সিজেন কমকৈ পোৱা হ'ল অৰ্থাৎ আমি জীয়াই থাকিবৰ কাৰণে যিখিনি ন্যূনতম অক্সিজেন লাগে সেইখিনি নোপোৱাৰ ফলত কি হ'ল তেওঁলোকে অক্সিজেন কমকৈ পোৱাৰ ফলত অলস ভাৱৰ সৃষ্টি হ'ল আৰু এই অলস ভাৱে তেওঁলোকলৈ কঢ়িয়াই আনিলে দীঘলীয়া নিদ্ৰা প্ৰিয় দৰ্শক আমি কিয় এই টোপনি যোৱা গাঁওখনৰ কথা অৱতাৰণা কৰিছো এই টোপনি যোৱা গাঁওখনৰ লগত সম্পৰ্ক আছে আমাৰ ভৱিষ্যতৰ কাৰণ কেন্দ্ৰীয় চৰকাৰে নতুনকৈ যিখন এনভাইৰনমেন্ট ইম্পেক্ট এছেছমেন্ট বিধি যিখন উলিয়াইছে অৰ্থাৎ উদ্যোগ স্থাপনৰ বাবে পাৰিপাৰ্শ্বিকতা নিৰূপণৰ পাৰিপাৰ্শ্বিকতাৰ ওপৰত ইয়াৰ প্ৰভাৱ নিৰূপণৰ যিখন বিধি উলিয়াইছে নতুনকৈ যিখন খচৰা প্ৰস্তুত কৰিছে এই খচৰাখনে আমাক হয়তো এনে ধৰণৰ টোপনি যোৱা মানুহত পৰিণত কৰিব পাৰে আমি প্ৰথমতেই দৃষ্টিপাত কৰোঁ এই খচৰাখনতনো কি আছে প্ৰথম কথা যে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ 100 কিলোমিটাৰ ভিতৰত বৃহৎ প্ৰকল্প স্থাপনত কাৰো আপত্তি নৰজিব অৰ্থাৎ অসমৰ য'ত আপুনি উদ্যোগ গঠন কৰিব পাৰে বা স্থাপন কৰিব পাৰে কাৰণ বাংলাদেশ ভূটান ম্যানমাৰ এই তিনিখন আমাৰ চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা অসমৰ বহু অঞ্চল 100 কিলোমিটাৰ ভিতৰত পৰে গতিকে যদি এনেবোৰ অঞ্চলত উদ্যোগ বা বৃহৎ প্ৰতিষ্ঠান স্থাপন কৰিব লগা হয় ইয়াত ৰাইজৰ ওজৰ আপত্তি নচলিব কয়লা খনন তাপবিদ্যুৎ প্ৰকল্প নিউক্লিয়াৰ প্ৰকল্প নিৰ্মাণত কাৰো আপত্তি নৰজিব অৰ্থাৎ যতে ততে কয়লা খান্দিব পাৰিব আমাৰ বনাঞ্চলত কয়লা খনাটো সম্পূৰ্ণ মুক্ত হৈ পৰিব আৰু আপোনাৰ ঘৰৰ কাষত বা আপোনাৰ যিকোনো স্থানত নিউক্লিয়াৰ বিদ্যুৎ প্ৰকল্প স্থাপন কৰিব পাৰে নিউক্লিয়াৰ বিদ্যুৎ প্ৰকল্প স্থাপনৰ অৰ্থ আপোনাৰ মনত পৰিব জাপানৰ সেই নিউক্লিয়াৰ ডিজাস্টাৰ আজি কিছু দিনৰ আগত অৰ্থাৎ আমাৰ সকলোৰে মনত এই কথাটো সেউজীয়া হৈ আছে জাপানৰ নিউক্লিয়াৰ ডিজাস্টাৰে কি গতি কৰিছিল আৰু নিউক্লিয়াৰ বিদ্যুৎ প্ৰকল্প স্থাপনৰ আন এটা কাৰণ আছে কি ইয়াত যেটো মেন মেগাৱাট ৰেচিঅ অৰ্থাৎ 1 মেগাৱাট উৎপাদন কৰিবৰ কাৰণে যিমানখিনি মানুহ প্ৰয়োজন হয় সেইটো আনবিলাক তাপ বিদ্যুৎ বা জল বিদ্যুৎত যি ধৰণে লাগে নিউক্লিয়াৰ প্ৰকল্পত আটাইতকৈ কম লাগে অৰ্থাৎ 200 মেগাৱাট বিদ্যুৎ উৎপাদনৰ কাৰণে জল বিদ্যুৎ বা তাপ বিদ্যুৎ প্ৰকল্পত যদি 200 জন মানুহ লাগে নিউক্লিয়াৰ প্ৰকল্প এটাত 200 মেগাৱাট উৎপাদন কৰিবৰ কাৰণে 25 জন বা 50 জন মানুহ হলে হয় এতেকে নিউক্লিয়াৰ প্ৰকল্প আটাইতকৈ লাভজনক সেই কাৰণে এই প্ৰকল্পবোৰ গঢ়ি উঠাৰ সম্ভাৱনা আটাইতকৈ বেছি ইয়াৰ উপৰিও জলবিদ্যুৎ প্ৰকল্প ৰিয়েল এষ্টেট আৰু অন্যান্য উদ্যোগ প্ৰকল্প স্থাপনত কাৰো আপত্তি নৰজিব জলবিদ্যুৎ প্ৰকল্প
আমি এতিয়া নামনি সোৱণশিৰিলৈ দীৰ্ঘদিনীয়া আন্দোলন চলি আছে আমি প্ৰতিবাদ কৰিব পাৰিছো কিন্তু এই যিখন EIA এনভাইৰনমেন্টাল ইম্প্যাক্ট অ্যাসেসমেন্ট বিধি এইখন যেতিয়া খসৰাখন যেতিয়া পূৰ্ণ ৰূপ পাব তেতিয়া কিন্তু আমাৰ প্ৰতিবাদৰ ৰাস্তা বন্ধ হৈ যাব ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণ আৰু বহলীকৰণত চৰকাৰে কাৰো আপত্তি নুশুনে ৰাষ্ট্ৰীয় ঘাইপথৰ বহলীকৰণ আমাৰ চলি আছে আমাৰ 4 লেন কাম চলি আছে এই 4 লেন কামৰ সময়ত আমি বহল কৰোতে চৰকাৰে আমাক ইমান দিনে মাটিৰ মূল্য বহুত বেছিকৈ আমাক প্ৰদান কৰিছে কাৰণ যাতে তাত কোনো মামলা মুকৰ্দমালে কোনো মানুহ না যায় এতিয়া যদি সৰকাৰি মূল্যত মাটি কিনিব খোজে তেনে হলে আপোনাৰ পৰা সৰকাৰি মূল্যতে কিনিব আপুনি কেৱল সৰকাৰি মূল্যটোহে পাব আপোনাৰ আপত্তি নৰজিব এইখিনিৰ উপৰিও জলসিঞ্চন প্ৰকল্পৰ আধুনিকীকৰণত ৰাইজে কোনো মাত মাতিব নোৱাৰিব ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা আৰু সুৰক্ষাজনিত প্ৰকল্পৰ ক্ষেত্ৰত জনতাৰ মতামত গ্ৰাহ্য কৰা নহব এতিয়া এই কথাটো ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু সুৰক্ষাজনিত প্ৰকল্প ইয়াৰ অৰ্থটো কি যিকোনো বিষয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা বা সুৰক্ষাজনিত প্ৰকল্প বুলি আমি কৈ দিব পাৰে ইয়াৰ কোনো সংজ্ঞা স্পষ্ট নহয় যিকোনো প্ৰকল্পৰ ক্ষেত্ৰত ৰাজহুৱা আপত্তি দাখিলৰ সময়সীমা থাকিব মাত্ৰ 20 দিন এইটো অত্যন্ত গুৰুত্বপূৰ্ণ আপুনি যদি আপত্তি দাখিল কৰিব খোজে তেন্তে জাননী জাৰি কৰাৰ 20 দিনৰ ভিতৰত আপুনি আপত্তি দাখিল কৰিব লাগিব 20 দিন পাৰ হৈ 21 দিনত ভৰি দিলে আপুনি জাননী আপুনি আপত্তি কৰিব নোৱাৰিব কিছুমান প্ৰকল্পৰ ক্ষেত্ৰত জাননী যেতিয়া ওলাব বহুতৰ অজ্ঞাতেই 20 দিন পাৰ হৈ যাব বহুতে গমেই নেপাব যে তেওঁ ঘৰৰ কাষৰ পথাৰত ইমান ডাঙৰ প্ৰকল্প নিৰ্মাণ কৰাৰ জাননী ইতিমধ্যে বাহিৰ হৈ গৈছে তেওঁৰ যদি আপত্তি আছিল 20 দিন পাৰ হৈ গল এমাহ পিছত তেওঁ গম পালে গতিকে তেওঁৰ আপত্তি নৰজিব পৰিবেশৰ লগত জড়িত আইনসমূহ উলংঘন হলেও কোনো আপত্তি কৰিব নোৱাৰিব অত্যন্ত গুৰুত্বপূৰ্ণ কথা যে পৰিবেশৰ লগত কিছুমান আইন জড়িত আছে পৰিবেশ ৰাষ্ট্ৰ এখন কল্যাণকামী ৰাষ্ট্ৰই পৰিবেশ তন্ত্ৰটো সন্তুলিত অৱস্থাত ৰখাৰ বাবে কিছুমান আইন প্ৰণয়ন কৰি ৰাখিছে এই আইনসমূহ যদি কেনেবাকৈ উলংঘনো হয় তেন্তে নতুন EIA বিধিমতে এটো প্ৰযোজ্য গ্ৰাহ্য কৰা নহব উলংঘন হলেও তাত উদ্যোগ স্থাপন হ'বই ৰাষ্ট্ৰীয় স্বাৰ্থ জড়িত প্ৰকল্পৰ ক্ষেত্ৰত ৰাইজৰ শুনানি গ্ৰহণ কৰা নহব খুব গুৰুত্বপূৰ্ণ কথা যে যিকোনো প্ৰকল্প যেতিয়া আপোনাৰ ঘৰৰ কাষত নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিব আপোনাৰ শুনানি লোৱাটো অত্যন্ত বাঞ্ছনীয় আমি প্ৰকল্পটো স্থাপন কৰিব খুজিছো আপোনাৰ কিবা আপত্তি আছে নেকি চৰকাৰে আপোনাক সুধিব লাগিব আজি পৰ্যন্ত EIA বিধিত এই কথাটো আছে কিন্তু এতিয়া ৰাষ্ট্ৰীয় স্বাৰ্থ জড়িত কোনো প্ৰকল্পৰ ক্ষেত্ৰত চৰকাৰে শুনানি গ্ৰহণ নকৰে ৰাষ্ট্ৰীয় স্বাৰ্থৰ সংজ্ঞাটো কি প্ৰত্যেকটো প্ৰকল্পই ৰাষ্ট্ৰীয় স্বাৰ্থ জড়িত বুলি ক'ব পাৰে কাইলৈ যদি আপোনাৰ ঘৰৰ কাষত এটা নিউক্লিয়াৰ প্ৰকল্প হয় হেতু ৰাষ্ট্ৰীয় স্বাৰ্থ জড়িত কাইলৈ যদি আপোনাৰ ঘৰৰ কাষত এটা জলবিদ্যুৎ প্ৰকল্প হয় হেতু ৰাষ্ট্ৰীয় স্বাৰ্থ জড়িত প্ৰকল্প এনেকৈ কাইলৈ যদি এটা মাৰাত্মক ধৰণৰ ৰাসায়নিক প্ৰকল্পও আপোনাৰ ঘৰৰ কাষত নিৰ্মাণ কৰিবলৈ চেষ্টা কৰে হেতু ৰাষ্ট্ৰীয় স্বাৰ্থ জড়িত প্ৰকল্প গতিকে ৰাষ্ট্ৰীয় স্বাৰ্থ জড়িত প্ৰকল্পৰ সংজ্ঞাটো এতিয়াও স্পষ্ট নহয় বনাঞ্চলত বাধাহীনভাৱে কয়লা খনন চলিব সকলো বনাঞ্চলত আমাৰ এতিয়া কয়লা খনন অলপতে আমাৰ দিহিং পাটকাই বন্ধ কৰি ৰাখিছে কিন্তু এতিয়া এইখন EIA খন যেতিয়া পূৰ্ণাংগ ৰূপ পাব চূড়ান্ত ৰূপ পাব তেতিয়া কিন্তু সকলো বনাঞ্চলত কয়লা খনন মুক্তভাৱে চলিব বনাঞ্চল ধ্বংস হ'ব আৰু বনাঞ্চল ধ্বংস হলে কি হ'ব সেই কথাটো আপোনালোকক আৰু বেছি বুজাই কোৱাৰ কোনো প্ৰয়োজন নাই বনাঞ্চলত তৈল খনন সম্পূৰ্ণ বাধাহীনভাৱে চলিব তেল উৎপাদন বা তেলৰ কাৰণে খনন আৰু কয়লাৰ কাৰণে খননে যদি বনাঞ্চল ধ্বংস কৰে ইয়াৰ পিছত আমি সকলো যদি টোপনি যোৱা গাঁওখনৰ পৰিস্থিতি সৃষ্টি হয় তাৰ বাবে কোন দায়ী হ'ব সেই কথা আপুনি বিবেচনা কৰিব আৰু লগতে পৰিবেশ ৰক্ষাৰ ক্ষেত্ৰত জনতাৰ প্ৰতিবাদক বাধা দিব পৰাকৈ চৰকাৰৰ হাতত থাকিব স্বতন্ত্ৰ ক্ষমতা চৰকাৰৰ এনেকুৱা কিছুমান ক্ষমতা থাকিব যিবোৰে পৰিবেশ ৰক্ষাৰ ক্ষেত্ৰত কিছুমান যে প্ৰতিবাদ হয় আমি যেনেকৈ নামনি সোৱণশিৰি প্ৰকল্পৰ ক্ষেত্ৰত প্ৰতিবাদ কৰিছো এই প্ৰতিবাদবোৰ নিয়ন্ত্ৰণ কৰাৰ বাবে চৰকাৰক স্বতন্ত্ৰ ক্ষমতা ইন্ডিপেন্ডেন্ট পাৱাৰ দিয়া হৈছে ইয়াত আৰু কাৰো ওজৰ আপত্তি নচলিব প্ৰিয় দৰ্শক এই EIA বিধিয়ে আমাক প্ৰভূত ক্ষতি কৰিব আপোনালোকে বহুতেই অস্কাৰ ফ্লেক্সৰ আসাম 1864 নামৰ কিতাপখন পঢ়িছিলে
আসাম 1864 এই কিতাপখনত অস্কাৰ ফ্লেক্সে কিছুমান বৰ গুৰুত্বপূৰ্ণ কথা লিপিবদ্ধ কৰিছে ইয়াৰ ভিতৰত এটা পৰিঘটনা মই আপোনালোকক কওঁ তেওঁ যেতিয়া গোলাঘাটৰ ধনশিৰিৰ পাৰত ডফলাটিং নামৰ চাহ বাগিচাত যেতিয়া তেওঁ মেনেজাৰ হ'বলৈ আহিছিল তেতিয়া সেই সময়ত উখা এদিন হঠাৎ ধনশিৰি দক্ষিণ পাৰৰ এখন হাবি জ্বলি গ'ল আৰু হাবিখন জ্বলি যোৱাৰ পিছত তেওঁ আৱিষ্কাৰ কৰিলে যে ইমান দিনে তেওঁ ভালদৰে উখাহে ল'ব পৰা নাছিল হাবি মানে সেইখন আছিলে প্ৰকাণ্ড এখন বেতনি এই বেতনিখন জ্বলি যোৱাৰ ফলত তেওঁ উখাহটো মুকলি কৰি ল'ব পৰা হ'ল ইয়াৰ পিছত তেওঁ ঘোঁৰাত উঠি তেওঁৰ বাগিচাৰ সন্মুখত থকা উত্তৰ পাৰে থকা এখন ডাঙৰ বেতনি জ্বলাই দিলে অৰ্থাৎ 1864 চনত অসমত বনাঞ্চল এনেকুৱা গেজেপনি মৰা হাবি আছিল য'ত মানুহৰ আচলতে উশাহ নিশাহ হতে সমস্যা হৈছিল আৰু অক্সিজেনৰ অভাৱ হৈছিল কিন্তু পৰিৱেশ লাহে লাহে সলনি হ'ল চাহ বাগিচা মুকলি হ'ল আৰু চাহ বাগিচা মুকলি হোৱাৰ লগে লগে কি হ'ল আমাৰ এটা বিস্তীৰ্ণ অঞ্চল সেউজীয়া কিছুমান উদ্যোগে লৈ ল'লে এই প্ৰসংগলৈ মই পুনৰ আহিম কিন্তু যদি আজিৰ তাৰিখত আপোনাৰ কাষত য'তে ত'তে অসমৰ কৃষিভূমি অসমৰ বনাঞ্চল সকলোতে যদি উদ্যোগ স্থাপন হয় অথবা খনন কাৰ্য চলে তেনেহলে কি পৰিস্থিতি হ'ব আমি মাত্ৰ দুজন মানুহৰ মুখেৰে অকমান শুনি লওঁ তেখেতসকলৰ ঘৰৰ কাষত উদ্যোগ স্থাপন হৈছে তেখেতসকলৰ কি প্ৰতিক্ৰিয়া আমি অৰ্ধহতীয়া বুলিয়ে ক'ব লাগিব এই অঞ্চলটোত গোটেই বাইহাটাৰ পৰা আলেকজাৰী এনেকুৱা ধৰণৰ গোটেইখিনি আমাৰ যিখিনি অঞ্চলবোৰ আছে দগাঁও এনেকুৱা ধৰণৰ প্ৰায় অৰ্ধহতীয়া হ'ব আৰু চৰ্ম ৰোগ যিটো প্ৰত্যেক ঘৰতে হৈছে কাৰণ চৰ্ম ৰোগটো সেইটো আমি ক'ব গ'লে প্ৰায় 300 ঘৰৰ মানুহৰ যদি ঘৰত যায় আপুনি প্ৰত্যেক ঘৰতে আপুনি চৰ্ম ৰোগ পাব প্ৰথমতে হ'ল ইয়াৰ পৰা ওলোৱা অতি দুৰ্গন্ধ যাৰ ফলত আমাৰ এই গোটেই অঞ্চলৰ ৰাইজে ভালকে উশাহ ল'ব নোৱাৰে উশাহত কষ্ট পোৱা যায় ইয়াৰ পৰা যি ধোঁৱা ওলায় তাৰ লগত ছাই ওলায় এই ছাই গোটেই অঞ্চলটো প্ৰদূষিত কৰি ৰাখে কেতিয়াবা এনেকুৱা হয় যে ভাত কাঁহীটো সেই ছাই গৈ পৰে বিভিন্ন জনৰ চকুৰ অসুখ হৈছে এই ছাই পৰি কিনে কৰ্কটক যেতিয়া পৰি প্ৰিয় দৰ্শক এই দুয়োজন গাঁওবাসী বাইহাটা চাৰিআলিৰ ওচৰৰ আলেকজাৰী আৰু দগাঁও অঞ্চলৰ এই আলেকজাৰী দগাঁও এক ব্যতিক্ৰম নহয় সকলো গাঁও অৰ্থাৎ উত্তৰ গুৱাহাটীৰ পৰা একেবাৰে নলবাৰী পৰ্যন্ত আৰু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে গুৱাহাটী আপোনাৰ এয়াৰপোৰ্ট পাৰ হোৱাৰ পৰা একেবাৰে ছয়গাঁও পৰ্যন্ত বিশাল কৃষিভূমিত নতুনকৈ উদ্যোগ গঢ়ি উঠিছে এই যে বাইহাটা চাৰিআলিৰ ওচৰৰ আলেকজাৰী আৰু দগাঁও ইয়াৰ এই অঞ্চলতো কৃষিভূমিত উদ্যোগ স্থাপন হৈছে এই উদ্যোগ স্থাপনৰ ফলত ইয়াৰ পৰা প্ৰদূষিত সামগ্ৰী পথাৰত বিয়পি পৰে আৰু এই আলেকজাৰী আৰু দগাঁও মাত্ৰ 300টা পৰিয়াল থকা এই দুখন গাঁৱত 50 জন চৰ্ম কৰ্কট ৰোগী স্কিন কেঞ্চাৰ 50 জন মানুহ এতিয়া 50 জনৰ অধিক মানুহ চৰ্ম কৰ্কট ৰোগত আক্ৰান্ত আৰু এই 300 ঘৰৰ মানুহৰ প্ৰত্যেক ঘৰতেই চৰ্ম ৰোগী আছে আপুনি চিন্তা কৰক যে কেইটামান মাত্ৰ উদ্যোগে আমাৰ কাষৰীয়া অঞ্চলৰ সামূহিক স্বাস্থ্যত কি ধৰণে ক্ষতি কৰিব পাৰে কৃষিভূমিৰ কথাটো সকলোৱে জানে প্ৰদূষিত সামগ্ৰী আহি কৃষিভূমি গোটেই বিস্তীৰ্ণভাৱে ধ্বংস কৰে আৰু কৃষিভূমি নষ্ট কৰাৰ উপৰিও চৰ্ম ৰোগ আৰু অন্যান্য ৰোগ এইবিলাকে সৃষ্টি কৰে গতিকে আপোনাৰ ঘৰৰ কাষত যেতিয়া এনেকুৱা উদ্যোগ স্থাপন হ'ব আৰু ইয়াৰ যেতিয়া আপুনি প্ৰতিবাদ কৰিব নোৱাৰিব অথবা আপোনাৰ শুনানি লোৱা নহ'ব অথবা চৰকাৰে কোনো ধৰণৰ আপোনাৰ আপত্তি গ্ৰাহ্য নকৰিব তেনেকুৱা অৱস্থাত কি এক ভৱিষ্যতৰ ফালে আমি গৈ আছো এই ইআইএ বিধিখনে আমাক কলৈ লৈ গৈ আছে সেই কথা স্পষ্ট মই এতিয়া ক'ব খুজিছো আন এটা কথা যে এই যেটো পৃথিৱীৰ যেটো সন্তুলন যেটো বায়ুমণ্ডলৰ পাৰিপাৰ্শ্বিকতাৰ যেটো সন্তুলন সেইটো লাহে 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 কমি আহিছে মই আপোনালোকক দেখুৱাব খুজিছো যে 1990 চনৰ পৰা 2015 চনৰ ভিতৰত ভাৰতত বনাঞ্চলৰ পৰিমাণ কমিছে 3.16% খুব কম পৰিমাণ নহয় বনাঞ্চলৰ পৰিমাণ কমিছে 3.16% ৰাষ্ট্ৰসংঘৰ জৰীপ মতে অহা 30 বছৰত পৃথিৱীৰ জনসংখ্যা 1000 কোটি হ'ব অহা 30-35 বছৰত পৃথিৱীৰ জনসংখ্যা 1000 কোটি হ'ব বুলি আশংকা কৰা হৈছে এই 30 বছৰৰ পাছত
মানুহৰ গোটেই পৃথিৱীক যিটো খাদ্যৰ চাহিদা হ'ব এই চাহিদা বৰ্তমানৰ চাহিদাতকৈ 50% বৃদ্ধি পাব অৰ্থাৎ এতিয়া যদি আমাৰ খাদ্যৰ চাহিদা 100 আছে তেতিয়া 150 হ'ব এতিয়া ইয়াৰ বাবে কিন্তু আমি কৃষিভূমি ৰক্ষা কৰাটো অত্যন্ত জৰুৰী নহলে পৃথিৱীৰ আধা মানুহ কিন্তু ভুকত থাকিব লাগিব নোখোৱা গৈ থাকিব লাগিব ইয়াৰ বাবে কিন্তু বনাঞ্চল ৰক্ষা কৰাটো অত্যন্ত জৰুৰী আৰু বনাঞ্চল যদি কমি যায় তেনেহলে পাৰিপাৰ্শ্বিকতাত কাৰ্বন ডাই অক্সাইড বেছি হৈ যাব আমি সকলোৱে জানো বনাঞ্চলে গছ-গছনিয়ে যি গ্ৰীণ হাউস যি কাৰ্বন মনোক্সাইড কাৰ্বন ডাই অক্সাইড শোষণ কৰে গতিকে এতিয়া যদি আমি বনাঞ্চল ৰক্ষা কৰিব নোৱাৰো তেনেহলে কিন্তু পাৰিপাৰ্শ্বিকতাত আমাৰ সেই টোপনি যোৱা গাঁওখনৰ অৱস্থাটোৰ সৈতে একে হ'ব প্ৰিয় দৰ্শক অসমত মাটিৰ পৰিমাণ কমি আহিছে যিখিনি চাহ বাগিচাই লৈ গ'ল অত্যন্ত উৰ্বৰা আৰু ওখ মাটি সেইখিনি চাহ বাগিচাই লৈ গ'ল আৰু খালি খেতি কৰিবৰ কাৰণে আমাৰ যিখিনি থাকিল সেই মাটিখিনিও কিন্তু বান আৰু খহনীয়া আক্ৰান্ত যোৱা মাত্ৰ 10 বছৰৰ ভিতৰত 7 লাখ বিঘা খহনীয়াত জাহ গৈছে 527খন গাঁও ইতিমধ্যে খহনীয়াত নদীৰ বুকুত জাহ গৈছে ইয়াৰ উপৰিও এই যে খহনীয়া হৈ থকা খহনীয়া আক্ৰান্ত মানুহবোৰ কতো যাবলৈ ঠাই নাপায় বনাঞ্চলত নিজৰ মাটি ভেটি ভাঙি লৈছে গতিকে এফালেদি খহনীয়া আমাৰ মাটি খহাই নিছে এফালেদি আমি বনাঞ্চল ধ্বংস কৰিবলৈ বাধ্য হৈছো কাৰণ বনাঞ্চলত যদি আমি খেতিৰ মাটি মুকলাই নলওঁ আমাৰ নিজৰ খেতিৰ মাটি নাই তেনেকুৱা অৱস্থাত যদি এই এনভাইৰনমেন্টাল ইম্প্যাক্ট অ্যাসেসমেন্ট বিধিখন এই গতিতেই যদি চূড়ান্ত ৰূপ লয় তেনেহলে গোটেই অসমৰ হাবি দয়াং টেঙানীৰ দৰে মুকলি হৈ পৰিব গোটেই অসমৰ কৃষিভূমিত কেৱল মাত্ৰ উদ্যোগৰ ধোঁৱা উৰিব আপোনাৰ ভঁৰাল আপোনাৰ পথাৰ কেৱল মাত্ৰ এটা স্মৃতি আৰু ইতিহাসত পৰিণত হ'ব এইখিনিতে সামৰিছো আজিৰ সাৰাংশ নমস্কাৰ